নমস্কাৰ যিসকল এপিএছচি চিচিইৰ এছপাইৰেণ্টছ আছে তেওঁলোকৰ মনত কেইটামান প্ৰশ্ন বহু দিনৰ পৰা আহি আছিল আৰু আজি আমি সেইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ যেহেতু সন্মুখত প্ৰিলিমছ আছে গতিকে আজি আমি এই ডিসকাশনটো প্ৰিলিমছৰ ওপৰত কৰিম কিন্তু তাৰ আগতে আমি কেইটামান কথা পাতিম যে নটিফিকেশ্যন কেতিয়া আহিব পাৰে ঠিক আছে এক্সাম কেতিয়া হ'ব পাৰে আৰু বহুতৰে এটা ভয় আছে যে আউট অফ সিলেবাস হয়নে যেহেতু CM ছাৰে কৈছিল যে কোচিং ইনষ্টিটিউটত যিবোৰ বস্তু পঢ়ুৱাব তাৰ উল্টা কুৱেশ্যন পেপাৰ এখন কাটিব লাগে সেইকাৰণে যিসকল কোচিং ইনষ্টিটিউটত পঢ়ি থকা এছপাইৰেণ্টছ আছে তেওঁলোকৰ মনত এইটো ভয় হৈ আছে যে এবাৰ কুৱেশ্যন পেপাৰ পেটাৰ্ণ কি হ'ব কি কুৱেশ্যন আহিব আমি যিবোৰ পঢ়ি আছোঁ সেইবোৰ আহিবনে নাই এই সকলোবোৰ আজি আমি ভালদৰে ডিছকাছ কৰিম গতিকে আজি আমাৰ তিনিটা টপিক হ'ল মই আকৌ এবাৰ লিখি দিছোঁ নাম্বাৰ 1 সেইটো হ'ল আউট অফ সিলেবাস ঠিক আছে ইয়াৰ ওপৰত আমি বেছিকৈ কথা পাতিম যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে কি হ'ব পাৰে 2 নম্বৰতে নটিফিকেশ্যন কেতিয়া আহিব 3 নম্বৰতে এক্সাম ডেট 4 নম্বৰতে যে KSGS আসামে এবাৰ কি কৰিব আমাৰ যেটো ষ্ট্ৰেটেজি আছে আমাৰ যিখিনি প্লানিং আছে সেইখিনি আজি ক'বলৈ গৈ আছোঁ বা কন্টেন্টবোৰ ক'ত পাব কি চাব সেইখিনি মই ক'বলৈ গৈ আছোঁ ঠিক আছে প্ৰথম আমি নটিফিকেশ্যনটোত আহোঁ হয়নে নহয় কাৰণ সকলোৰে মনত এইটোৱে প্ৰশ্ন আহি আছে প্ৰথম প্ৰশ্নটো যে এবাৰ এক্সাম হ'বনে নহয় বা কেতিয়া হ'ব কেতিয়া নটিফিকেশ্যন আহিব এক্সাম কেতিয়া হ'ব ইয়াৰ মই এটা সিম্পল উত্তৰ দিবলৈ গৈ আছোঁ আৰু এইটো হ'বই হ'ব চাওক নটিফিকেশ্যন আহিলেতো এইকেইদিনত আহিব পাৰে কিন্তু এইকেইদিন অহাৰ সম্ভাৱনা কম আছে 8 এপ্ৰিল 8ৰ পাছত 9 বা 10 তাৰিখে আপোনালোকে নটিফিকেশ্যন পাই যাব ঠিক আছে ইলেকশ্যনৰ পাছতেই নটিফিকেশ্যন পাই যাব আৰু মই কনচিডাৰ কৰিছোঁ যদি 10 তাৰিখে 10 এপ্ৰিলত যদি আপোনালোকক নটিফিকেশ্যন দিয়ে তেনেহ'লে 10 এপ্ৰিলৰ পৰা 10 মেলৈ কিমান হ'ব 1 মাহ 10 মেৰ পৰা 10 জুনলৈ কিমান 2 মাহ গতিকে 14 যদি চাই 14 জুন সানডে আছে 14 জুন সানডে আছে গতিকে আপোনালোকৰ এক্সাম 14 জুনত হোৱাৰ সম্ভাৱনা আছে বা তাৰ পিছৰ সানডেটো হ'ব পাৰে কিন্তু জুলাই বা আগষ্টলৈ পৰীক্ষা যোৱাৰ সম্ভাৱনা কম আছে হলে জুনৰ ভিতৰতে হ'ব কাৰণ যেতিয়া নটিফিকেশ্যন আহিব তাৰ 2 মাহৰ পিছত পৰীক্ষা যেনেকৈ নহওক তেওঁলোকে কণ্ডাক্ট কৰিব ঠিক আছে 60 ডে বা 65 ডেজ 70 ডেজৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব গতিকে 10 তাৰিখে যদি নটিফিকেশ্যন আহে 10 বা 11 তাৰিখে তেনেহ'লে তাৰ পাছত আপোনালোকে 2 মাহ এৰক বা 70 দিন এৰক 14 জুনৰ পৰা 25 জুনৰ ভিতৰত পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ঠিক আছে মই আকৌ এবাৰ লিখি দিছোঁ যে 14 পৰা 14 বা 25 জুন বা এইকেইটা যি 14 তাৰিখে সানডে আছে তাৰ পাছৰ সানডেটো কোনটো তাৰিখে আছে সেইটো আপোনালোকে চালে নিশ্চয় গম পাই যাব গতিকে প্ৰিপাৰেশ্যন আপোনালোকে ভালদৰে কৰি যাওক পৰীক্ষা হ'ব আৰু কিমান ভেকেঞ্চি ওলাই কিমান আহে কিমান এবাৰ ACSত কিমান থাকিব APSত কিমান থাকিব সেইখিনি ইমান ক'ব পৰা নাযায় যিমানখিনি মই এনালাইচিছ কৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ যে ধৰক জুনৰ 14 বা 21 এইকেইটা ডেটত পৰীক্ষা হ'ব পাৰে ঠিক আছে গতিকে পঢ়ি থাকক আপোনালোকে সময় পাব তাৰ পাছত আমি দ্বিতীয়তে যদি চাওঁ যে আউট অফ সিলেবাস এইটো বহুতৰে মনত এটা ডাঙৰ প্ৰশ্ন আছে যে এবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যেহেতু CM ছাৰে কৈছে যে কোচিং ইনষ্টিটিউটত যিবোৰ বস্তু পঢ়ুৱায় তাৰ উল্টা প্ৰশ্ন এখন কাটিব লাগে চাওক এইটো সত্য কথা যে যিমানখিনি চিৰিয়াছ এছপাইৰেণ্টছ আছে তাৰে 60 to 70% কোচিং ইনষ্টিটিউটতে পঢ়ে 40% এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে সেল্ফ ষ্টাডি কৰে বা ইউটিউব নহ'লে বিভিন্ন চ'ৰ্চৰ পৰা তেওঁলোকে পঢ়ি আছে এতিয়া কথাটো হ'ল চাওক CC এতিয়া আমি প্ৰিলিমছৰ কথা কৈ আছোঁ মেইনছৰ কথা আমি পিছত পাতিম যিহেতু প্ৰিলিমছ আহি আছে এতিয়া প্ৰিলিমছত যদি আপোনালোকে মন কৰে প্ৰত্যেক বছৰে পেটাৰ্ণ চেঞ্জেছ হৈ আহি থাকে 2023ত যেনেকুৱা আপুনি এখন পেপাৰ পাইছিলে 2024ত অলপমান হ'লেও বেলেগ দেখিছিলে কেতিয়াবা ষ্টেটমেণ্ট বেছ কুৱেশ্যন বেছিকৈ আহি যায় কেতিয়াবা ফেক্সুৱেল আহি যায় কনচেপচুৱেল আহি যায় গতিকে প্ৰত্যেক বছৰে ট্ৰেণ্ডটো একেই নাথাকে কুৱেশ্যনবোৰ অলপমান চেঞ্জেছ আনি থাকে যিমানে যি নহওক যিখিনি বেছিক ছাবজেক্টছ আছে তাৰ নলেজটোতো আপোনালোকক লাগিবই ঠিক আছে PYQছসমূহ আপোনালোকে প্ৰেক্টিছ কৰিবই লাগিব যিমান পাৰে MCQছ কৰিবই লাগিব এইখিনি কাম যদি আপোনালোকে ভালদৰে কৰি থাকে 2-4টা যদি আউট অফ সিলেবাছৰ পৰা কুৱেশ্যনো দিয়ে আপোনালোকে এলিমিনেট কৰি তাৰ এনচাৰ উলিয়াব পাৰিব ঠিক আছে এতিয়া কথাটো হ'ল যে যদিহে যিবোৰ পঢ়ুৱাইছে তাৰ উল্টাৰ প্ৰশ্ন কাটিব দিয়ে তেনেহ'লে কি কাটিব আপোনালোকে নিজেই ভাবক যে আপোনালোকক যিখিনি বস্তু পঢ়িব লাগে এতিয়া GS বুলি কোৱাৰ লগে লগে জেনেৰেল ষ্টাডিজ বুলি কোৱাৰ লগে লগে যিবোৰ ষ্টেটিক ছাবজেক্টছ আছে সেইবোৰ যদি আপোনালোকে ভালদৰে কমপ্লিট পঢ়ি থৈ দিয়ে তাৰ বাহিৰতনো কি কুৱেশ্যন কাটিব তেনেকুৱাতো এনেকুৱা ধৰক কোনো এইটো ৰবটিক্স নহয় বা কোৱাণ্টাম ফিজিক্স নহয় ইয়াৰ পৰা আপুনি বেলেগ বেলেগ কনচেপ্ট আনি বেলেগ বেলেগ কুৱেশ্যন সুধিব ঠিক আছে যিখিনি পঢ়িছে তাৰ ভিতৰত কুৱেশ্যন অহাৰ চান্সেছ আছে কিন্তু আপোনালোকক
অলপমান খেলিব পাৰে ক'ত জানেনে, কাৰেণ্ট এফেয়াৰ্ছত। ঠিক আছে, হয়তো কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি ৱেইটেজ আছে সেইটো বঢ়াই দিব পাৰে, আৰু কাৰেণ্ট এফেয়াৰ্ছত হয়তো আপোনালোকক কিছুমান সৰু সৰু কুৱেশ্যন সুধিব পাৰে, ফেক্সুৱেল কুৱেশ্যন কিছুমান সুধি দিব পাৰে, যিবোৰ সচৰাচৰ আপোনালোকে স্কিপ কৰি গুচি যায়। ঠিক আছে, আৰু ইয়াৰ কাৰণে এইখিনি ভয় কৰিব নালাগে। KSGS আছামত যিটো ছিৰিজ চলি আছে, আছাম কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, এটা চলি আছে আছাম কাৰেণ্ট এফেয়াৰ্ছ, এটা চলি আছে GS বুষ্টাৰ বুলি। তাত মই 2টা ছেশ্যন দিছোঁ, বাকী সকলোবোৰ বনোৱা হৈ আছে। লাহে লাহে মই ছেশ্যনবোৰ দিম। তাত আমি অলপমান আউট অফ চিলেবাছ বা ধৰক যিবোৰ বস্তু আপোনালোকে এৰি দিয়ে, যিবোৰ নপঢ়ে, সেইবোৰ বস্তু আনিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এতিয়া মই এটা এক্সাম্পল দিলোঁ হয়, কিন্তু ইয়াতে মই আনিবলৈ পৰা নাই। ধৰক সৰু এটা বস্তু, সেইটো ইম্পৰ্টেণ্ট হয়। আপুনি আছাম ট্ৰিবিউন যেতিয়া সদায় পঢ়িব, তেতিয়া আপোনালোকে ভালদৰে গম পাব যে কোনখিনি ইম্পৰ্টেণ্ট হয়, কোনখিনি ইম্পৰ্টেণ্ট নহয়। কেতিয়াবা এনেকুৱা কিছুমান নিউজ আহে যিবোৰ আপোনালোকে সচৰাচৰ পেপাৰখন যেতিয়া পঢ়ি থাকে, নিউজ পেপাৰখন যেতিয়া পঢ়ি থাকে, তেতিয়া সেইটো স্কিপ কৰি থৈ গুচি যায়। কিন্তু সেইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকে যদি লাষ্ট 2টা বা 3টা ডিপাৰ্টমেণ্টেল এক্সামৰ APSCৰ কুৱেশ্যন পেপাৰখন চায়, তেনেহ'লে তেনেকুৱা কুৱেশ্যন কিছুমান আপোনালোকে দেখিবলৈ পাব। আজি দুৰ্ভাগ্যজনকভাৱে মই সেই শ্লাইডটো আনিবলৈ পাহৰিলোঁ। মই এটা এক্সাম্পল দিব পাৰিলোঁ হয়, কিন্তু নেক্সট ছেশ্যনত আপোনালোকে গম পাই যাব যে কেনেকুৱা কুৱেশ্যন সুধিব পাৰে। গতিকে কাৰেণ্ট এফেয়াৰ্ছত অলপমান আপোনালোকে সাৱধানতা আনিব লাগিব। তাত হয়তো 2-4টা কুৱেশ্যন এনেকুৱা সুধিব পাৰে যিবোৰ আপোনালোকে স্কিপ কৰি যাব পাৰে। তাৰ কাৰণে আপোনালোকে বহুত বেছি চোৱাতকৈ এখন নিউজ পেপাৰ, অসমৰ যিকোনো এখন নিউজ পেপাৰ কমপ্লিট ফ'ল' কৰক। কমপ্লিট ফ'ল' কৰক মানে মই A to Z পঢ়িব দিয়া নাই। তাত যিবোৰ ধৰক ইম্পৰ্টেণ্ট আমাৰ জেনেৰেল ষ্টাডিজ ৰিলেটেড, যেতিয়া আপুনি যিখিনি ষ্টেটিক ছাবজেক্ট আছে, ষ্টেটিক ছাবজেক্টখিনি যেতিয়া ভালদৰে পঢ়িব, ভালদৰে যেতিয়া তাৰ বিষয়ে শিকিব, তেতিয়া আপোনালোকে নিউজ পেপাৰখন পঢ়িলে নিজেই গম পাব যে কোনটো ইম্পৰ্টেণ্ট হয়, কোনটো নহয়। ঠিক আছে, সেইকাৰণে নিউজ পেপাৰখন চাওক। চালে আপোনালোকে তাতে যিবোৰ নিজেই ধৰিব পাৰিব যে এইখিনি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, সেই বস্তুখিনি আপোনালোকে লিখি ৰাখিবলৈ ট্ৰাই কৰক। নহ'লে KSGS আছামত যিকেইটা ছিৰিজ চলি আছে, তাততো ভালদৰে আপোনালোকক পঢ়াই আছোঁ, সেইখিনি আপোনালোকে ফ'ল' কৰক। নিজে যিখিনি চেল্ফ ষ্টাডি কৰি আছে কৰক। মই আপোনালোকৰ মানে ধৰক কোনখিনি বস্তু পঢ়াবলৈ গৈ আছোঁ, যিবোৰ ধৰক আপোনালোকে স্কিপ কৰি যাব পাৰে, যি 2-3 মাৰ্কছৰ কাৰণে আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে। চাওক, সকলোৱে সমান মাৰ্কছে পায়, 2 বা 3 মাৰ্কছৰ কাৰণে আপোনালোকৰ প্ৰিলিমছ ৰৈ যায়। এই 2, 3, 4, 5 আউট অফ চিলেবাছৰ পৰাও যদি আপোনালোকে পাব পাৰে, আউট অফ চিলেবাছৰ পৰাও যাতে আপোনালোকে এইখিনি মাৰ্কছ পাব পাৰে, তাৰ কাৰণে মই যিমানখিনি পাৰোঁ ইউটিউবতে হওক বা আমাৰ যিবোৰ হোৱাটছআপ গ্ৰুপ আছে, তাতে মই হেল্প কৰিবলৈ ট্ৰাই কৰিম। গতিকে কেইটামান মই ছিৰিজ আপোনালোকক কৈ যাম, সেইকেইটা আপোনালোকে ফ'ল' কৰিবই লাগিব। বিশেষকৈ যিটো GS বুষ্টাৰ চলি আছে, তাত কাৰেণ্ট এফেয়াৰ্ছখিনিও আছে, কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ষ্টেটিক কুৱেশ্যনো আছে, আছাম কাৰেণ্ট এফেয়াৰ্ছ যিটো ছিৰিজ চলি আছে, আৰু কিছুমান মই MCQs ইম্পৰ্টেণ্ট MCQ ছিৰিজ আনি আছোঁ। এইকেইদিনৰ ভিতৰতে আপোনালোকে ফ'ল' কৰিব পাৰিব। আৰু চাওক, PYQs আমি যিমান পাৰোঁ এনালাইচিছ কৰি আছোঁ। PYQsৰ পৰা আমি কিছুমান ভাল ভাল কুৱেশ্যন বনাবলৈ ট্ৰাই কৰি আছোঁ। সেইখিনি আপোনালোকে ভালদৰে চাব। PYQs এনালাইচিছ কৰিলে আপোনালোকে বহুখিনি মানে আপোনালোকৰ সুবিধা হ'ব। আৰু বহুতৰে সময় যিহেতু নাথাকে, মই যিমানখিনি পাৰোঁ সিমানখিনি কৰাবলৈ চেষ্টা কৰিম। কিন্তু যিটো আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজ 2025ৰ পৰা আমি চলাই আহিছোঁ, সেইটো চাব। তাত আমি সৰু সৰু কিছুমান বস্তু পঢ়ুৱাই যাওঁ, আৰু তাৰ পৰা কুৱেশ্যন আপোনালোকে চাব যে ৰিচেণ্টলি যি 2-4টা এক্সাম হৈ গৈছে, APSC যিকেইটা এক্সাম কণ্ডাক্ট কৰিছে, তাত বহুখিনি কুৱেশ্যন মিলিছে, আৰু সেইখিনি বহু ষ্টুডেণ্টে কৰিব পৰা নাই। আনএক্সপেক্টেড কুৱেশ্যন বুলি কৈছে, কিন্তু সেইবোৰ নিউজত আছিলে, আৰু সেইখিনি মানে আমি PYQ এনালাইচিছ কৰি আগতীয়াকৈ মানে গম পাইছিলোঁ যে ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে। সেইকাৰণে অলপমান ভালদৰে নিজৰ প্ৰিপাৰেশ্যনৰ লগতে KSGS আছামৰ যিখিনি কণ্টেণ্ট আছে এবাৰ চাবলৈ চেষ্টা কৰিব, কামত আহিব। ঠিক আছে, গতিকে আউট অফ চিলেবাছ যদি কিছুমানে ভয় খাই আছে, আপোনালোকে ভয় কৰিব নালাগে। যদি ভালদৰে যিখিনি বেছিক ছাবজেক্টছ আছে সেইখিনি ভালদৰে কভাৰ কৰিছে, যদি যিকোনো এখন কুৱেশ্যন ধৰক নিউজ পেপাৰ, ধৰক আমাৰ অসমৰ এখন আৰু নেশ্যনেল লেভেলৰ এখন, ডেইলি অলপ অলপ চাবলৈ চেষ্টা কৰক। ঠিক আছে, বা বিভিন্ন আপোনালোকে ইউটিউবতে হওক বা বেলেগ বেলেগ চ'ৰ্চতে হওক কাৰেণ্ট এফেয়াৰ্ছসমূহতো পাই থাকে, সেইবোৰ চাওক। নিজেও পেপাৰখন এবাৰ, নিউজ পেপাৰখন এবাৰ চাবলৈ চেষ্টা কৰক, কামত আহিব। আৰু যিমান পাৰে এইবাৰ অকণমান ধৰক যিবোৰ বস্তু মনত ৰাখিব লাগে ন, সেইবোৰ চাবলৈ ট্ৰাই কৰক। কি হয়, যেতিয়া ধৰক অলপমান কনচেপচুৱেল কুৱেশ্যন দিয়ে, 4টামান ষ্টেটমেণ্ট থাকে, এলিমিনেট কৰি বা কিবা কিবি গেছ কৰি আপোনালোকে তাক কৰি ল'ব পাৰে। যেতিয়া এটা চিম্পল কুৱেশ্যন আহে, 4টা অপশ্যন থাকে ABCD, সেইটো কৰিবলৈ অলপমান টান হয়। তাৰ কাৰণে আপোনাৰ প্ৰপাৰ নলেজ লাগিব। সেই কুৱেশ্যনটো আপুনি 100% জানিবই লাগিব। ইয়াত আপুনি এলিমিনেট কৰিব নোৱাৰে বা বেলেগ এনেকুৱা ট্ৰিক লগোৱা মানে চান্স কমি যায়গৈ। সেইকাৰণে আপোনালোকে এতিয়া বৰ্তমান যিখিনি পঢ়ি আছে, ভয় খাই সেইখিনি মানে বাদ নিদিব। যিখিনি পঢ়ি আছে সেইখিনি পঢ়ি থাকক। বাকী 2-4টা যিখিনি ধৰক মানে প্ৰবেবল কুৱেশ্যন থাকিব পাৰে, প্ৰবেবল টপিক থাকিব পাৰে, সেইখিনি KSGS আছামে যিমান পাৰে সহায় কৰিব। চ'
মই আকৌ কৈছোঁ যিসকলে ভয় খাই আছে যে কি কুৱেশ্যন আহিব কি হ'ব সেইটো ইমান চিন্তা নকৰিব ঠিক আছে যিখিনি পঢ়ি আছে সেইখিনি পঢ়ি থাকক কনফিডেঞ্চ ৰাখক পৰীক্ষা হ'ব আপোনালোকৰ হাতত 2 মাহ সময় আছে 2 বা 2.5 মাহ সময় আছে এইকেইদিন যিমান প্ৰেক্টিছ কৰিব যিমান পঢ়িব তেওঁলোকৰ এক্সাম ভাল হ'ব ক্লিয়াৰ হৈ যাব মেইনছৰ কথা আমি পিছত পাতিম কিন্তু প্ৰথমটো প্ৰিলিমছটো ক্লিয়াৰ কৰিবই লাগিব আপোনালোকে আৰু চাওক যিসকলৰ বেছিক ক্লিয়াৰ আছে বা 2বাৰ 3বাৰ প্ৰিলিমছ দিছে বা এবাৰো দিছে তেওঁলোকে আকৌ সেই আগৰ ছাবজেক্টবোৰ পঢ়ি থাকিব নালাগে অনলি MCQs কৰক ঠিক আছে PYQs কৰক আৰু মোৰ তাত যিমানখিনি ভাল ভাল কুৱেশ্যন আছে সেইখিনি দিবলৈ চেষ্টা কৰিম আপোনালোকে নিজে কৰিব নোৱাৰিলে কুৱেশ্যনবোৰ চাই ল'ব পাৰিব আৰু তাৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন কৰক মই কমেণ্ট ছেকশ্যনত এটা নাম্বাৰ দি দিম তাত আপোনালোকে কণ্টেক্ট কৰি জইন কৰিব পাৰে মেটেৰিয়েলছসমূহ পাব আৰু ভালদৰে পঢ়ক এক্সাম আহি আছে আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে কণ্টেক্ট কৰিব বা কমেণ্ট ছেকশ্যনত লিখি দিব আমি আপকামিং ছেশ্যনবোৰত কথা পাতিম থেংক ইউ